वेलकम बैक टू माय चैनल आसामदीप ऑफिशियल। मैं इतना जाबर ओलाइছোঁ बर्तमान गुवाहाटी मोर লগত আৰু যাব আমাৰ লগৰবোৰ। মই এতিয়া ঘৰৰ পৰা ওলাম। সো গাইজ এই বছৰ 2024 বৰ্ষৰ অসম স্বাধীনতা ছাত্ৰ সন্থা আৰু কামৰূপ জিলাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত হ'বলৈ গৈ আছোঁ। সো গাইজ বলক আপোনালোকক দেখাম আগৰ দৃশ্যসমূহ আৰু কেনেদৰে যাম কি কৰিম। তো গাইজ বলক গুৱাহাটী অভিমুখী যাত্ৰা আৰম্ভ কৰোঁ। স্টেশনে আসো 28 ডিসেম্বরে আচ্ছা জন্ম হইল রে সাইমন সিংহর সভাপতি হইল সন্তোষ কুমার রত্ন সম্পাদক হইল ডেস্টিনেশন য'ত মিটিংটো আছে আমাৰ এয়া গুৱাহাটী বাছ ষ্টেচন লগত ভাইটি আছে। পাই গ'লোঁ য'ত আমাৰ সম্বৰ্ধনা অনুষ্ঠান হৈছে অসম স্বাধীনতা ছাত্ৰ সন্থাৰ। মোৰ লগত আছে মোৰ প্ৰিয় অতীত বগাদৰ দৃশ্য। বলক গাইজ দেখুৱাই আছোঁ আপোনালোকক ভিতৰৰ দৃশ্য। এয়া অতিথিসকল আহি আছে, ষ্টুডেণ্টসকল। তো গাইজ এইখনেই হ'ল গেটখন। বলক ভিতৰলৈ সোমাই যাওঁ। আমাৰ বাকী মানুহবোৰ সোমাই গৈছে, ষ্টুডেণ্টসকল আৰু আহি আছে মানুহ অতিথিসকল। ইয়াত ইতিমধ্যে স্মৃতিতৰ্পণ শেষ হৈছে, কাৰ্যসূচী আমি অহাত অলপ পলম হ'ল। বলক গাইজ ভিতৰৰ দৃশ্য দেখুৱাই আছোঁ আপোনালোকক। कितना दुख आइलो कितना कष्ट आइलो फिर भी अच्छा निजर काम करे गेलो। आसाम जनजाति ছাত্র সন্থা জিন্দাবাদ, আসাম 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 जनजाति ছাত্র সন্থা জিন্দাবাদ।
জিন্দাবাদ জিন্দাবাদ লং লিভ লং লিভ লং লিভ লং লিভ আসামটা জনজাতি ছাত্র সন্থা জিন্দাবাদ আমনিকের জাতীয় কারণ আমনিকে সমাজের কারণ করে ওরা বড় বড় কাজ আমনিকের জাতীয় কারণ আমনিকের সমাজের কারণ করে ওরা বড় বড় কাজ ও করে ওরা বড় বড় কাজ আসামটা জনজাতি ছাত্র সন্থা জিন্দাবাদ ঘৰ যাব ওলাই গ'লো অঁ এইখন এইখনেই হয় গাড়ীখন ব'লক উঠি ব'লক একেবাৰে ভিতৰ ভিতৰলৈ 1947 28 ডিসেম্বর আচ্ছা জন্ম হইল রে 1947 28 ডিসেম্বর আচ্ছা জন্ম হইল এইখনে নেকি আমাৰ চিটখন অঁ এইখনেই হয় সাইমন সিং তো গাইজ বলো কেতিয়া ঘৰ যাব লাগে বাই বাই গুৱাহাটী মাঝ স্বপ্ন সম্পাদক হইল সাইমন সিংহর সভাপতি হইল সন্তোষ কুমার স্বপ্ন সম্পাদক হইল আসামটা জনজাতি ছাত্র সন্থা জিন্দাবাদ আসামটা জনজাতি ছাত্র সন্থা জিন্দাবাদ আমি আহি পাই গ'লোঁ ৰজাবাৰীত বিশেষ অসুবিধা হোৱাৰ কাৰণে গাড়ীখনৰ ওচৰত ভিডিঅ' বনাব নোৱাৰিলোঁ গতিকে এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰ যোৱা ৰাস্তাটোতে ভিডিঅ' বনাই গৈ আছোঁ মোৰ লগত মোৰ ভাইটি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যথেষ্টখিনি মাৰ্ক লৈ পাছ হৈছে মাৰ্কটো কৈ দিয়ে 78 পাৰ্চেণ্টেজ আৰু তোমাৰ নামটো কৈ দিয়া এতিয়া কোনখন কলেজত এডমিশ্যন ল'লা আৰু আমাৰ ইয়াৰ পৰা গৈছোঁ ৰজাবাৰীৰ পৰা 5 জন আগফালে 3 জন গৈ আছে গাইজ বলক ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ